জয় মা কামাখ্যা, জয় মা বগলামুখী। যোৱা বছৰ মই কৈছিলোঁ এটা পডকাষ্টত যে এই বছৰ কেনেকুৱা যাব আৰম্ভণিতে। মই কৈছিলোঁ যে যুদ্ধ হ'ব। এতিয়া যুদ্ধ লাগি আছে। ইৰাণ, ইজৰাইল, আমেৰিকা। এইবিলাক ভৱিষ্যতবাণী যেনেকৈ আমি কৰোঁ যে যুদ্ধ হ'ব বা কেলামিটিজ আহিব, ভূমিকম্প আহিব, এইবিলাক আচলতে ভগৱতীৰ আদেশ, ভগৱতীৰ নিৰ্দেশ। ভগৱতীয়ে কোৱাৰ কাৰণে আমি যিহেতু তেওঁক সাধনা কৰি থাকোঁ, আমি আচলতে এইখিনি কথা আপোনালোকৰ আগত জনাওঁ। আৰু এটা কথা মই কওঁ যে এই ২৬ চনৰ পৰা ৩২ চনলৈকে এই বছৰকেইটা একেবাৰে ভাল নহয়। আৰু বহুত বিঘিনি বাধা এই বছৰত আমি দেখা পাম। গ্ৰহ নক্ষত্ৰ বাদ দিয়ক, ৰাশিফল চাই পেলাই কোনো মানুহৰ জীৱন আজিলৈকে উদ্ধাৰ হোৱা নাই। আপোনালোকে সদায় বাতৰি কাগজত ৰাশিফলটো চায়, আপোনালোকে সদায় মোবাইলত হৰস্কোপ চাই, কিবা হৈছে আপোনালোকৰ, মোক কমেণ্ট কৰক যে কিবা এটা হৈছে মোৰ চাই পেলাই, একজেক্টলি সেইটো বস্তু মিলিছে মোৰ লগত। জ্যোতিষীয়ে বহুত আপোনালোকক কথা কয়, আপোনাৰ চাৰ্টত এই নম্বৰ ঘৰত এইটো আছে, এইটো নম্বৰ ঘৰত এইটো আছে, কিন্তু আল্টিমেটলি কি হয়, আপোনালোকে লৈ আহে মাত্ৰ কেইটামান পাথৰ দিয়া প্ৰেছক্ৰিপশ্যন এখন জ্যোতিষীৰ পৰা। কিন্তু মোৰ লগত এইবিলাক বস্তু নহয়। মই এটা সম্পূৰ্ণ ব্যতিক্ৰমেৰে আপোনালোকৰ যি সমস্যা আছে সেই সমস্যাখিনি সমাধান কৰিবৰ কাৰণে চেষ্টা কৰোঁ, তন্ত্ৰৰ যোগেদি পেলাই। এনেকুৱা নহয় যে মই কোনোবা কাৰোবাক আঙুঠি দিলোঁ, কোনোবা কাৰোবাক কিবা বস্তু দিলোঁ, সেইটো বস্তু নহয়। তন্ত্ৰৰ যোনটো অথেণ্টিক তন্ত্ৰ বুলি আমি কওঁ, সেই তাৰ যোগেদি মই চেষ্টা কৰোঁ দেই আপোনালোকক সহায় কৰিবৰ কাৰণে। আৰু চেষ্টাৰ কেতিয়াও মৰণ নাই, আৰু বহুত মানুহ উপকৃত হৈছে। আৰু কিছুমান মানুহ উপকৃত হোৱাও নাই। হোৱা নোহোৱাৰ মাজৰ পাৰ্থক্যটো হৈছে যে মানুহে যেতিয়া মই পূজা কৰিবৰ কাৰণে কওঁ, মানুহে পূজা কৰি পেলাই যোৱাৰ পিছত ইয়াৰ পৰা মানুহে যোনখিনি নিয়ম মই ফ'ল' কৰিবৰ কাৰণে কওঁ, সেই নিয়মখিনি মানুহে ফ'ল' নকৰে। যাৰ ফলত 70% মানুহৰ ভাল হয়, 30% মানুহৰ ৰিজাল্ট ভালকৈ নাপায়। কাৰণ তেওঁলোকে ভালকৈ কথাখিনি নুশুনে। যোনখিনি কথা মই তেওঁলোকক কওঁ যে ঘৰত এইখিনি কৰিব, এইটো মন্দিৰত এইখিনি দান কৰিব, এইখিনি বস্তু এইটো নিয়ম কৰিব, এইটো বস্তু কৰিব, তেওঁলোকে নুশুনে। আৰু বহুত মানুহে মোৰ ওচৰত আহি পেলাই পশ্চাতাপ কৰে যে বোলে এই গুৰুজী, মই বহুতখিনি জীৱনত পাপ কৰিছোঁ, পাপ কৰি পেলাই মই আহি পেলাই এতিয়া ভগৱতীৰ চৰণত আহিছোঁ, আহি পেলাই মই চব ভাল হ'বৰ কাৰণে বিচাৰিছোঁ। তেওঁলোকক মই সেনেকৈ উপদেশো দিওঁ। 90% মানুহ ভাল হৈ গৈছে, 10% মানুহে কিন্তু আকৌ ঘূৰি পেলাই সেই বেয়া কামবিলাকে কৰে। যোনবিলাক কাম দি পেলাই মানুহৰ জীৱনটো বেয়া হয়, ব্যভিচাৰ কৰা, মদ আদি খোৱা, সেইবিলাক বস্তু কৰে মানুহবিলাকে আকৌ গৈ পেলাই, যাৰ কাৰণে পূজা কৰাৰ পিছতো মানুহ কিছুমানে ৰিজাল্টটো নাপায়। সেইকাৰণে মই কওঁ, যোনখিনি উপদেশ দিয়া হয় আপোনালোকক, যোনখিনি ছাজেশ্যন দিয়া হয়, যাতে আপোনালোকে সেইখিনি ভালকৈ ফ'ল' কৰে। ফ'ল' কৰি যাতে আপোনালোকে ভগৱতীৰ প্ৰতি বিশ্বাস আৰু শ্ৰদ্ধা ৰাখে। বিশ্বাসে মিলাই হৰি বুলি কোৱা আছে। ভগৱতীক বিশ্বাস কৰক, তেওঁৰ শক্তিক বিশ্বাস কৰক, আপোনালোকৰ জীৱন মংগলময় হ'ব। আৰু মনত ৰাখিব, 3 ৰত্ন, ধৈৰ্য, সহ্য আৰু ক্ষমা, এই 3টা বস্তু থাকিলে জীৱনত আপোনালোকৰ জীৱনটো মধুময় হ'ব। তো সকলোকে আশীৰ্বাদ থাকিল। জয় মা কামাখ্যা, জয় মা বগলামুখী।